গাৰো সম্প্ৰদায়ৰ ছোৱালী এটা ৰেপ কৰি ধৰ্ষণ কৰি সেইটো ৰাইজে 30,000 টকা দুটা সম্প্ৰদায়ৰ ভিতৰত মানে গোষ্ঠী সংঘৰ্ষ লাগাৰ অৱস্থা হৈ গৈছে। বুঢ়ো ছোৱালী এটা দলিমণি বড়ো তেওঁ জিঅ'টেক কৰাৰ সময়ত তেওঁৰ ঘৰত যেতিয়া জিঅ'টেক কৰা যায় কি অৱস্থা বেয়া অৱস্থা কৰিছে ছোৱালীটো কান্দি গৈছে। মৰা বেকাৰ কাহিনী ৰাইজৰ প্ৰতিটো উন্নয়নৰ কামত হেঙাৰ হোৱা এজন আৰ্টিমেন এওঁৰ নানা অসৎ কাণ্ড আৰু চৰকাৰী আঁচনিৰ কামত দুৰ্নীতিৰ কথা শুনিলেই আচৰিত হ'ব সকলোৱে। কোন সেইজন RTA মাষ্টাৰ মাইণ্ড জানিবৰ মন নাযায়নে? এওঁৰ নাম হাবিবুল্লাহ আৰু অভিযোগ দিলে বহু উপাধিত। এইজন RTA মাষ্টাৰ মাইণ্ড দুৰ্নীতি আৰু কূটনীতিৰ বিৰুদ্ধে মৰাবেকা অঞ্চলৰ ৰাইজে সাংবাদিকৰ আগত কি অভিযোগ দিলে শুনকচোন। কলাইগাঁৱৰ পৰা ফুবন বনিয়াৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ এই মৰাবেকা অঞ্চলত আহি তেওঁলোকৰ থ্ৰু দি এটা যাতে উপকাৰ হয়। আমাৰ ৰাইজৰ যি মানে সংকাত ভুগি আছে এই হাবিবুল্লাহ নামৰ ভাইৰাছটো লৈ, কাৰণ তেওঁ কোনো মানুহে তেওঁ কাউণ্টাৰ এটাক নকৰাৰ কাৰণে তেওঁ আজি এনেকৈ উঠি পৰি লাগিছে মানুহক আক্ৰমণ কৰাৰ কাৰণে। মই এইকাৰণে ভাইৰাছ বুলি কৈছো, তেওঁক কি নামাকৰণ কৰিম ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। তেওঁক মই দুটা ভাষাৰ প্ৰকাশ কৰিব পাৰিম। এটা হ'ল এই যি হাবিবুল্লাহ নামৰ মানুহটো তেওঁৰ এটা নাম হ'ল শয়তানৰ ৰাজা আৰু এটা হ'ল দুৰ্নীতিৰ সদাগৰ। এই নাম দুটা মই মানে ওলাব পাৰিছো। এইকাৰণে দুৰ্নীতিৰ সদাগৰ 1 নম্বৰতে আছে। তেওঁৰ সুৰুবাত যিটো আৰম্ভণি হয় তেওঁৰ মানে যিটো তেওঁৰ নিজৰ ভৰিত নিজৰ থিয় দি যিটো কামানি কৰি খায়, তেওঁৰ নিজৰ শিক্ষক যিজন আছিল ধীৰেন বড়োৰ নামত RTA মাৰি তেওঁ 30,000 টকা লৈছে 1 নম্বৰত। 2 নম্বৰত সিম ডুপ্লিকেট ব্যৱহাৰ মানে গাঁও প্ৰধানৰ সিল সহি ডুপ্লিকেট কৰি সিম অসংখ্য সিম ওলাই সেই সময়তে তেওঁ সৰু অৱস্থাতে ব্যৱহাৰ কৰিছিলে। 2 নম্বৰতে হ'ল আব্দুৰ ৰহমান CRC নামৰ মাষ্টৰ এজন আছে, তেওঁৰ স্কুলত RTA কৰি তেওঁৰ ওপৰত 50,000 মই নিজে সাক্ষী 50,000 টকা লৈছে। ইয়াৰ এইবিলাক ব্যৱসায় কি বেপাৰ কৰে এইবিলাক। তাৰ মাজত হ'ল প্ৰাক্তন মেম্বাৰ ৰমজান আলী ডাঙৰীয়া, তেওঁ BPFৰ দিনত মেম্বাৰ আছিল। তেওঁৰ 5টা স্কিম বেন কৰি দিছিলে RTA মাৰি। তেওঁ মানে সাহস কৰা নাই, কামৰ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁৰ পৰা 30,000 টকা আৰু এটা লৈ মীমাংসত মিলাইছিলে। এইটো সঁচা নহয়, ৰাইজত ধৰিব পাৰিব। তাৰপিছত কুলেন হাজৰিকা নামৰ ঠিকাদাৰ এজন, আজি আমি ভগতপাৰাৰ পৰা টিকে ৰুট যিটো বুলি কওঁ আমি, এই টিকে ৰুটত হাবিবুল্লাহ RTA কৰি তেওঁলোক ডাঙৰ এটা মানে তেওঁ এটা ডাঙৰ ধনী মানুহ যিহেতু এই আমাৰ কুলেন হাজৰিকা তেওঁ দেখা পালে এইবিলাক এটা কি এটা ডাঙৰ ঠিকাদাৰ কি এটা এই কৰিছে যদি অলপ এইবিলাক খাব কাৰণে, গতিকে তেওঁ 1-2 লাখ টকা কিবা মেনেজ দি মানে বাদ দিছে RTA আৰু নকৰবি যাম বুজাই দিছে। তাৰপিছত আফছৰ নামৰ ঠিকাদাৰ এজন আফছৰৰ লগত লাগি গেল, তেওঁৰ লগত তৰ্ক বিতৰ্ক মাৰপিট অৱস্থা হৈ গেল। লাষ্টত আফছৰক ক'লে তই কিমান পাৰা ময়ো চাই দিম। এনেকে তৰ্ক বিতৰ্কত আহি লাষ্টত বুজা মিলাৰ পিছত তেওঁ 5,000 টকা দি 5,000 লৈছে মোৰ তাতে। তাৰপিছত আহি গেল আপোনাৰ এই গলন্তি চাহ বাগিচা এটা জাগাত LP স্কুলত RTA কৰি তাতেও কেঁচা খিচি হৈছিল, তাতেও সাংগুৰ খাইছিল। এই আব্দুৰ ৰহমান মাষ্টৰক সাংগুৰ খাই তাতেও ফচাই দিছিলে। তাৰপিছত আহি গেল PM কিষাণৰ নামত, সেইটো আৰু দুৰ্নীতিৰ ৰজা। সেইকাৰণে কৈছো ই দুৰ্নীতিৰ ৰজা সদাগৰ বুলি কৈছো, কাৰণ ই PM কিষাণত এনেকে দুৰ্নীতি কৰিছে। তেওঁ নিজে যিটো PM কিষাণ খাই আছে এইটো এটা বড়ো মানুহৰ PM কিষাণ ইখন ব্ৰহ্ম নামৰ এজন ব্যক্তি তেওঁৰ আইডিত তেওঁৰ আধাৰ লিংক দি কিনে 30,000 টকা একেবাৰে ওলাই যাইছে। সেইটো আমাৰ প্ৰুফ সহকাৰে আপোনালোকক আমি দিম। তাৰপিছত এনেকে দুৰ্নীতি কৰাৰ পিছত যেতিয়া এই দুৰ্নীতিত অলপ ফাঁচি যায়, আমাৰ অফিচাৰ বিলাক অলপ ফাঁচি গৈছে। সেই সময়ত অফিচাৰ বিলাকৰ ওপৰত RTA কৰি দিছিল, এগ্ৰিকালচাৰ অফিচাৰ বিলাকৰ ওপৰত। আমাৰ দীপংকৰ দেউৰী নামৰ এজন অফিচাৰ আছিল, মানে কম্পিউটাৰ অপাৰেটৰ আছিল। তেওঁৰ কম্পিউটাৰ DC ছাৰে লৈ গেল, লোৱাৰ পিছত তেওঁক মানে ভাল এটা হেৰেছমেণ্ট দিছে। ই বেচাৰা এইটো লৈ ইয়াৰ পৰিয়ালটো জীৱন যাপন কৰে। সি নিজে কান্দি DCৰ পৰা এই হেৰিটো লৈছে। যিয়ে নহওক ই আৰু কৈছে ছাৰক আগন্তুক দিন আমি আৰু এনেকৈ ভুল নকৰো, হাবিবুল্লাহ আৰু পষ্ট এগ্ৰিকালচাৰত নেদে। তাৰপিছত আহিল জোচেফ চাংমা নামৰ এজন গাৰো মানুহ সম্প্ৰদায় আছিল ইয়াতে, তেওঁ ভাল এটা লিডাৰ আছিল BPFৰ দিনত। জোচেফ চাংমাক এৰেষ্ট কৰাৰ অৱস্থা কৰি দিছিল আৰু মানুহটো এৰেষ্ট হওঁ অৱস্থাত সি মানুহটো
মানসিকভাৱে ভাগি পৰিছিল, যিহেতু সন্মানীয় ব্যক্তি আছিল, তেওঁ মাটি বন্ধকে থৈ ৰাস্তাটো কাম কৰি দিছিল। সঁচা কথা হলেও ৰাস্তাটো ডাঙৰ কাম কৰিছিল, 1 টকা দিয়া নাছিল, যে তই যিটো টকা ডিমাণ্ড কৰিছ মই নিয়তো দৰকাৰ হয় মই ৰাস্তাতে পেলাম, তথাপি তোক ডিমাণ্ড কাম কৰি দিছে। তাৰপিছতে গাৰো সম্প্ৰদায়ৰ ছোৱালী এটা ৰেপ কৰি ধৰ্ষণ কৰি সেইটো ৰাইজে সাক্ষী 30,000 টকা, 2টা সম্প্ৰদায়ৰ ভিতৰত মানে গোষ্ঠী সংঘৰ্ষ লাগাৰ অৱস্থা হৈ গৈছিল। সেই সময়ত 2-3টা সম্প্ৰদায়ৰ মানুহ বহি সেইটো থোপ থাপকে মিলাই ৰাখি থৈছিল, যাতে সংঘৰ্ষ যাতে নহয়। 30,000 টকা জৰিমনা কৰি ছোৱালীটোক দি দিয়া হৈছিল। বড়ো ছোৱালী এটা দলিমণি বড়ো, তেওঁ জিঅ'টেক কৰাৰ সময়ত তেওঁৰ ঘৰত যেতিয়া জিঅ'টেক কৰা যায় কি অৱস্থা, বেয়া অৱস্থা কৰিছে, ছোৱালীটো কান্দি গৈছে। তেওঁৰ ভাই ককাই বিলাকে তেওঁক মানে গালি গালাজ বহুতে দিছিল। এইবিলাক আমি কালি কাৰণত ফাদল কৰি আছো, কিমান কম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।